কোকৰাঝাৰ লোকসভা সমষ্টিক উদ্ধাৰৰ বাবে এনডিএ আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি। এই লক্ষ্যৰে বৃহস্পতিবাৰে পুৱা 10 বজাত কোকৰাঝাৰ জিলা ধুলমাৰাত বৃহৎ বাইক ৰেলী আয়োজন কৰে এনডিএৰ মিত্ৰ দল UPPL, বিজেপি আৰু AGPয়ে। ধুলমাৰা খেলপথাৰৰ পৰা ফকীৰ গ্ৰামলৈ ব্ৰাহ্মণী বিধানসভা সমষ্টিৰ অধীনত এই বৃহৎ বাইক ৰেলীক আয়োজন কৰা হয়। UPPL দলে কোকৰাঝাৰ সমষ্টিক এনডিএক উপহাৰ দিবলৈ সক্ষম হোৱাৰ লগতে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা বুলি প্ৰকাশ কৰে এনডিএৰ কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে। কোকৰাঝাৰ লোকসভা সমষ্টিক এনডিএ 2 লাখ ভোটৰ ব্যৱধানত জয় হোৱাটো নিশ্চিত বুলিও দাবী কৰে জয়ন্ত বসুমতাৰীয়ে। তো এনডিএ হিসাবে আমার প্রস্তুতি একেবারে তুঙ্গত। এনডিএ হিসাবে আমি তিনিওটা দল AGP, বিজেপি আৰু UPPL হিসাবে আমি মজবুত স্থিতিত আছোঁ। আমাৰ যেনেকৈ এই মুহূৰ্তলৈকে যিখিনি দলীয় কাম কাজ বা আমাৰ এনডিএ হিসাবে যেনেকৈ কাম কাজ এইটোত আমি একেবাৰে চিয়ৰ যে আগন্তুক লোকসভা নিৰ্বাচন সেই নিৰ্বাচন কাৰো পক্ষত নাযায়, ভোটাৰটো আমাৰ এনডিএ পক্ষত আহিব আৰু আমি তেনেকৈ 70% ভোট শ্বেয়াৰ আমি নিশ্চয় পাবলৈ সক্ষম হ'ম আৰু এনেকৈ এনডিএ হিচাপে আমি কোকৰাঝাৰ লোকসভা এই সমষ্টিত আমি জিকি যাম। UPPL হিচাপে কেনেকৈ আশা দিব পাৰে? চাওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই অঞ্চলত 2020 চনৰ এটা শান্তি চুক্তি আমাৰ আন্দোলনকাৰীসকলৰ লগত নিশ্চয় কৰিছিলে। NDAP 4টা ফৈদ আৰু নিখিল প্ৰসাদ ঠন্থা। তেখেতে এই অঞ্চলৰ বিষয়ে তেখেত ভালকৈ জানে। এই অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰিব লাগে, এই অঞ্চলৰ উন্নতি ক্ষিপ্ৰত কৰিব লাগে। তাৰ কাৰণে তেখেতে ইয়াত শান্তি চুক্তি কৰিছিলে আৰু শান্তি চুক্তি কৰাৰ পিছত আজি এই অঞ্চল শান্তই হ'ল। এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ মাজত যিখিনি আমাৰ ভাতৃত্ববোধ সেইখিনি আজি ভালকৈ গঢ় লৈ উঠিছে আৰু সেইখিনি আমি আগলৈ লৈ যাব লাগে। তো ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কোকৰাঝাৰৰ বিষয়ে তেখেত ভালকৈ জানে আৰু কোকৰাঝাৰবাসী ৰাইজ যোৱা 10টা বছৰে যেনেকৈ এই অঞ্চলৰ শান্তি সম্প্ৰীতি অটুট ৰাখি এই অঞ্চলৰ উন্নতি, এই অঞ্চলৰ সৰ্বাংগীন বিকাশৰ কথা চিন্তা কৰিব লাগিছিল, কিন্তু যোৱা 10টা বছৰে কোকৰাঝাৰবাসী ৰাইজে সেইখিনি পাবলৈ সক্ষম হোৱা নাছিল। যাৰ কাৰণে আজি বিভেদকামী ৰাজনীতিত কোকৰাঝাৰবাসীয়ে আজি ফল নাযায়। তেখেতসকলে শান্তি বিচাৰে, উন্নয়ন বিচাৰে আৰু ইয়াৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগে। তাৰ কাৰণে কোকৰাঝাৰবাসী ৰাইজ আজি প্ৰস্তুত হৈ আছে। অহা 7 মে তাৰিখে নিৰ্বাচন হ'ব, সেই নিৰ্বাচনৰ দিনটোহে যাত অপেক্ষা কৰি আছে আৰু এনেকৈ এনডিএ হিচাপে আমাৰ যিখিনি আজিৰ তাৰিখতো যিখিনি মজবুত স্থিতি, সেই একে স্থিতি আমি অহা 7 তাৰিখলৈকে আমি সেইটো নিশ্চয় দেখাব পাৰিম। এনডিএ হিচাপে আজি যিখিনি মজবুতি আমাৰ যিখিনি প্ৰসাৰ চলি আছে, এই গোটেইখিনি চাই মেলি আমি চিয়ৰ যে 2.5 লাখৰ পৰা 3 লাখ ব্যৱধানত নিশ্চয়কৈ আমি জিকি যাম। চাওক, কোনোবা ষ্ট্ৰং হয় নে দুৰ্বল হয় আমি ক'ব নাযাওঁ, কিন্তু আমি এনডিএ হিচাপে 70% ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছোঁ। 70% ভোট শ্বেয়াৰ পোৱাৰ পিছত কোনোবা ষ্ট্ৰং নে দুৰ্বল সেইটো আৰু ক'ব লগা সেইটো নাথাকে। সেইকাৰণে আমি চিয়ৰ যে আমি 70% ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছোঁ আৰু তেনেকৈয়ে কোকৰাঝাৰ লোকসভা চিটটো আমি এনডিএ হিচাপে জিকিবলৈ গৈ আছোঁ। এই চান্স আজিৰ তাৰিখত নাই, কিয়নো আজি বিভেদগামী ৰাজনীতি কোনেও কৰিব নোখোজে। কাৰণ এটা সময় আছিল য'ত নেকি UPPLৰ চৰকাৰ নাছিলে, তেতিয়া এই অঞ্চলৰ শান্তি নাছিল। এই অঞ্চলৰ মানে দোকান পোহাৰবোৰ সন্ধিয়া 6টা বাজিলে বন্ধ হৈছিলে, কিন্তু আজিৰ তাৰিখত দেখা গৈছে যে ৰাইজ বহুত শান্তিত আছে। ৰাইজৰ মানে সম্পত্তিৰ নিৰাপত্তা, জীৱনৰ নিৰাপত্তা নিশ্চয় আহি গৈছে। তাৰ কাৰণে কোনোবা যদি ইয়াত বিভেদগামী এটা ৰাজনীতি কৰিব খোজে, আজিৰ তাৰিখত কোকৰাঝাৰবাসী ৰাইজে সেইখিনি কেতিয়াও প্ৰশ্ৰয় নিদিয়ে, মোৰ দৃঢ় বিশ্বাস। আৰু এনেকৈয়ে তেখেতসকলৰ যিখিনি ৰায়দান ভোটৰ যোগেদি নিশ্চয় সেই প্ৰতিটো তেখেতসকলে দিব, কোকৰাঝাৰবাসীয়ে দিব আৰু এনেকৈ আমি 70% ভোট শ্বেয়াৰ আমি পাবলৈ সক্ষম হ'ম আৰু এনেকৈ আমি এনডিএ হিচাপে আমি কোকৰাঝাৰ চিটটো বা কোকৰাঝাৰ সমষ্টিটো আমি সুকলমে পাৰ কৰিব পাৰিম।